যোৱাকালি প্ৰায় 8মান বজাত হঠাতে মানে বতাহ ধুমুহা আহিলে। বতাহ মানে ভীষণ বতাহ, আপোনাৰ পাকনীয়া বতাহ আহি গোটেই ৰাস্তাৰ পদূলিবোৰে গছ পৰি ধ্বংস কৰিলে। তাৰপৰা এইফালে কাৰেণ্টৰ খুঁটাবিলাক ভাঙিলে। কাৰেণ্টৰ খুঁটা ভাঙি আজি কি হয় এতিয়া বিদ্যুৎ বিভাগে কি কৰে এতিয়া, আপোনাৰ 3দিন 4দিনটো লাগিব চাগে সম্ভৱ। এতিয়া যদি অতি সোনকালে যদি কৰিব পাৰে, অনুৰোধ কৰিছোঁ বিদ্যুৎ বিভাগক আহি যাতে আমাৰ ৰাইজৰ সুবিধাৰ্থে এইখিনি ক্লিয়াৰ কৰি দিয়ে মানে কামবিলাক। মানুহৰ ঘৰ বিশেষকৈ গম পোৱা নাই বাৰু, টিং চিং কাৰোবাৰ উৰুৱাইছে, টিং তেনেকৈ গছ পৰিছে। আমাৰ বৰ্তমান এই নাৰায়ণপুৰ জেকশ্যনৰ যিটো সীমা সেইডোখৰত সেইটো ৰাস্তা, আৰু আপোনাৰ এইফালে 1 নং গোহাঁইঘাট 2 নং গোহাঁইঘাট এইফালে হৈছে। অভিনয় কৰাৰ হেঁপাহ আপুনিও পঢ়ি ৰাখিছে নেকি? আপোনাৰ অভিনয় কৰাৰ অভিজ্ঞতা নাই, কোনো কথা নাই। আপোনাৰ বাবে আহিছে সোণালী সুযোগ। 29 ছেপ্টেম্বৰত দিনৰ 9 বজাৰ পৰা নিশা 8 বজালৈ বলিউড তথা হলিউডৰ চিনেমাৰ বাবে অডিশ্যন হ'বলৈ গৈ আছে গুৱাহাটীৰ কাহিলীপাৰাস্থিত জ্যোতি চিত্ৰবনত। 5 বছৰ বয়সৰ পৰা 70 বছৰ ব্যক্তিয়ে কৰিব পাৰিব অংশগ্ৰহণ। পঞ্জীয়ন হ'ব বিনামূলীয়া, নিৰ্দিষ্ট ৱেবছাইটত কৰিব পাৰিব আবেদন।